আৰু জীৱনত আগুৱাই যাওক তাৰ কামনা কৰিছোঁ। ধন্যবাদ দিছোঁ আমাৰ শিক্ষক টিচাৰসকলক বিশেষকৈ লাৰ্ণিষ্টে স্পিকে তেওঁলোকক বহুত ধন্যবাদ দিছোঁ। মোৰ নাম শ্ৰী এৰাডোপা দলে, মোৰ লখিমপুৰ হয়, আউচৰ গাঁও। চ' মোৰ পেৰেণ্টছ মানে মোৰ ৱাইফ হয়, একচুৱেলি বিঘানী তাই হয় তেখেতে, আৰু মই এজন কেণ্ডিডেট বুলি ক'ব পাৰি। ময়ো ষ্ট্ৰাগল কৰি আছোঁ, ময়ো পুলিচতে দিছিলোঁ, লেকিন কিছু টেকনিকেল ইছ্যুত না মই ওলাই গ'লোঁ। চ' সেইকাৰণে মোৰ দুঃখিত, আৰু নেক্সট টাইমত মই ট্ৰাই কৰিম। চ' মোৰ মানুহজনীক মই মই ষ্টাডি কৰি আছিলোঁ। মই 2023 মই বিয়া হ'লোঁ। মোৰ সেইকাৰণে বয়স কিমান মোৰ ছাপৰ্ট কৰাটো মোৰ বিশেষকৈ মোৰ তেনেকুৱা নাই, মোৰ বিশেষকৈ দেউতা নাই, সেইকাৰণে ছাপৰ্ট কৰাটো মানে মোৰ বহুত অসুবিধা হৈছিলে। তাই ক'লে যে গোটেই যোনটো কষ্ট কৰিছিলে যে আপোনালোকক ক'লে বহুতো কষ্ট কৰিছিলে। চ' 3টাতহে কোৱালিফাই হৈছিলে, এইবাৰ 3টাত আগতে পোৱা নাছিলে, কিন্তু এইবাৰ 3টাত পালে। লেকিন এটাই কৰিব লাগিব ন, সেইকাৰণে চ' ইউবি ফাইনেলি পালোঁ। মই যিদিনাখন ৰিজাল্ট দিব সেইদিনাখন আগদিনাখন মই 1 ঘণ্টাও টোপনি যোৱা নাই, মানে বহুত চিন্তাত মানে। চ' ফাইনেলি আমি গোটেই লেপটপ চেপটপ ৰেডি কৰি ৰাখিছিলোঁ কিবাটো চাম বুলি, ইমানে মানে চাকৰিটো লৈ পেলাই না কিবা ৰিজাল্টটো লৈ পেলাই বহুতখিনি মানে কেনেকুৱা কি হ'ব মানে বহুত চিন্তা কৰিলে। গোটেই 2টা-3টা বজালৈকে টোপনি নাছিল, আৰু যেতিয়া পালোঁ ৰিজাল্টটো চালে ইউ হেভ বিন ছিলেক্টেড বুলি ক'লে, এনেকুৱা মই ফূৰ্তি লাগিছে যেন মানে জীৱনত একো নাই, এনেকুৱা লাগিল। থেংক ইউ ছ' মাছ। আপোনালোকৰ ভিডিঅ' বহুতখিনি মোৰ মানুহজনী সহায়ক হৈছে, আৰু ময়ো চাওঁ। মই এবাৰ নিশ্চয় আপোনালোকৰ পৰা কিছু যোনটো সহায় ল'বলৈ আছে মই এইটো নিশ্চয় লওঁ, আৰু পঢ়িম বুলি নিশ্চয় মই এতিয়া ভাবিছোঁ। চ' আগতে মই ইমান পঢ়া নাছিলোঁ, এইবাৰ ভালকৈ ষ্টাৰ্ট কৰিলোঁ। থেংক ইউ ছ' মাছ।